নমস্কাৰ প্ৰাতঃ টাইমৰ BTAD নিৰ্বাচন সম্পৰ্কৰ এই বিশেষ অনুষ্ঠানত আপোনালোকক স্বাগতম জনাইছোঁ মই ইলিয়াছ হুছেইনে মোৰ সৈতে উপস্থিত আছে গণ সুৰক্ষা পাৰ্টিৰ সভাপতি হীৰা শৰণীয়াদেৱ আৰু তেখেত একেৰাহে দুবাৰ কোকৰাঝাৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে বৰ্তমান তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তেখেতৰ পৰা BTAD নিৰ্বাচনৰ সম্পৰ্কত আমি কিছু বাৰ্তালাপ কৰিম বা তেখেতৰ দলে কেনে ধৰণৰ তাতে স্থিতি গ্ৰহণ কৰিছে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেই বিষয়ে তেখেতৰ সৈতে আমি বাৰ্তালাপ কৰিম আমি প্ৰথমতে হীৰাদাক আপোনাক স্বাগতম জনাইছোঁ আপোনাক নৱশৰণীয়া আসল নামটো কিন্তু আমি হীৰাদা বুলিয়ে মাতো সকলোৱে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আপোনালোকৰ সমূহ দৰ্শক শ্ৰোতামণ্ডলীলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ BTAD নিৰ্বাচন সম্পৰ্কত এতিয়া বিভিন্ন দলে বিশেষকৈ এইবাৰ BPFৰ লগত মিত্ৰতা নকৰি BJPয়ে পোনপটীয়াভাৱে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এই ক্ষেত্ৰত আপুনিতো অবড়ো সুৰক্ষা মঞ্চৰ পৰা আহি এটা দল গঠন কৰিলে অবড়োসকলৰ সুৰক্ষাৰ কাৰণে আপুনি ইমান দিনে যুঁজ কৰি আছে য'ত বড়োলেণ্ডত আপোনাৰ ক'বলৈ গ'লে বড়ো ভাষী লোকৰ বা বড়ো লোকৰ সংখ্যা 30% অনলি অবড়ো 70% গতিকে তেনেস্থলত আপোনাৰ দলৰ BJPৰ আগমনে কিবা ক্ষতি কৰিব পাৰে নেকি আচলতে একজেক্টলি তাত বড়ো লেংগুৱেজ স্পিকিং পিপল অনলি 19% এজ এ ট্ৰাইবেল হিচাপে 30% হয় 11% আপোনাৰ যিবিলাক নন বড়ো স্পিকিং আছে দাস ডেকা শৰণীয়া চৌধুৰী বৰা মদাহী বা ৰাভাসকল তেওঁলোক আছে তেওঁলোকৰ প্ৰায় 10 to 11% তেওঁলোকে আছে আৰু BJPৰ ক্ষেত্ৰত মই এটা কথাই কওঁ যে BJP যোৱাৰ পৰা আমাৰ কিছু লোকচান হৈছে লাভ হৈছে কিন্তু লাভটো বেছি কাৰণ BJP এটা কথা সকলোৱে জানে BJP তাত বি টিম হৈ খেলিছে তেওঁলোকে এ টিম হৈ খেলা নাই আৰু বিশেষকৈ আজিৰ দিনত BJP কেৱল UPPL পাৰ্টিক জিকাৰ কাৰণে তেওঁলোকে খেলি আছে আৰু BJP তাত জিকাৰ অংকটো মুঠেও নাই কিন্তু এনেকুৱা 4-5টা চিট আছে য'ত হয়তো তেওঁলোকে অলপ বেছি ভোট পালে আমাৰ অৱশিক্ষামন্ত্ৰী বা গণশিক্ষা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীবিলাক কিন্তু হয়তো অলপ হাৰা কণ্ডিশ্যনলৈকে যাব পাৰে এই গেমটো তেওঁলোকে খেলি আছে মই ভাবোঁ যে সময় যোৱাৰ লগে লগে যেতিয়া আমাৰ মানুহখিনি এই কথাটো বুজি পাব তেতিয়ালৈকে কিন্তু BJP আৰু সেই অৱস্থাটো নাথাকিব তেওঁলোকে ক্ষতি কৰিব পাৰিম বুলি যে নোৱাৰিব হয় আমাৰ কাৰণে অলপ সময় লাগিব আৰু অলৰেডি এই কথাখিনি হ'ব পাৰে বুলি আমি আগতে কৈ আছোঁ আৰু এই অভিজ্ঞতা আমাৰ 2019 চনৰ পৰা হৈছে কাৰণ 2019 চনত চাব যে তাত আচলতে কেৱল নৱসেনা হৰাৰ কাৰণে বাকীবিলাক খেলিছিলে তাত কোনোবা বেলেগে কংগ্ৰেছে হওক বা BJP সমৰ্থিত হেৰিয়ে হওক তেওঁলোকে কিন্তু তেওঁলোকে জিকিম বুলি খেলা নাছিলে গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ মানুহখিনি যিহেতু অভিজ্ঞতা আছে আৰু এইবাৰ আমাৰ সেই ভোটৰ ওপৰতে আৰু ওদালগুৰি পাৰ্ট প্লাছ হৈছে প্লাছ মানে ধুবুৰী সমষ্টি আমাৰ দুটা মানে সমষ্টি আছে ধুবুৰী পাৰ্টৰ ধুবুৰী লোকসভা সমষ্টি বা সংগুৰি আৰু পৰ্বতজোৰা আৰু আপোনালোকে দেখিব যে তাত ফিল্ডত কিন্তু আপোনাৰ একো দেখা নাপাব নৱসেনা যিমান শুভাংশী সমৰ্থকৰ পৰা চাইলেণ্ট আছে আৰু মই আজি এটা কথা হয়তো আপোনালোকক ক'ব পাই গৌৰৱ অনুভৱ কৰিছোঁ যে নৱসেনাই BTCত নৱসেনাক ভাল পোৱা নৱসেনাক সমৰ্থন কৰা বা আশীৰ্বাদ দিয়া মানুহ যিমান আছে অসমৰ পাতত কিন্তু সিমান কম মানুহ নাই বহু মানুহে এতিয়া আমাক শুভেচ্ছা জনায় বা তেওঁলোকে মনে প্ৰাণে তাত আমাৰ মিছনটো সফল হোৱাটো বিচাৰে আৰু চাওক আপোনালোকে যদি ভাবিছে BJP কি কাৰণে ক্ষতি কৰিব পাৰে যে বিগত সময় কিন্তু BJP দুবাৰকৈ আমাৰ লগত হাৰিছে যে আমাৰ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাত কেম্পেইন কৰি আছে তেওঁতো আমাৰ যিটো অবড়োৰ হাৰ্ট আমাৰ জ্বালা তাত গৈ যোৱা লোকসভা নিৰ্বাচন কৈছিলে যে নৱসেনাই কোনো সমস্যা সমাধান কৰিব নোৱাৰে নৱসেনাক হীৰাক বাদ দিয়ক আপোনালোকক সোণা লাগে গহনা লাগে যি লাগে আমি দিম তথাপিতো ৰাইজে নুশুনিলে আৰু এইবাৰ তেওঁলোকে আকৌ এটা বৰ বেয়া কাম কৰিছে তেওঁলোকে বিশেষকৈ অসমীয়া ভাষাটো তেওঁলোকে ডাষ্টবিনত পেলাই দিলে মই সিদিনাও কৈছিলোঁ এই কথাটো যদি তেওঁৰ মাতৃও গম পায় তেওঁ হয়তো দুচৰ মাৰিব যে এই বেয়া কামটো তুমি কেলৈ কৰিলা কাৰণ হয় মানে কি কয় বড়ো সাহিত্য বা অসমীয়া ভাষাটো তৃতীয় ভাষা হোৱা বিচাৰিছিল ঠিক তেনেকৈ আপচু বা প্ৰমোদ বড়ো ডাঙৰীয়া বা BPFে BTCত চৰকাৰী ভাষা হোৱাটো বিচাৰে বড়ো ভাষা কিন্তু আমাৰ কথা হ'ল যে য'ত অনলি 19% মানুহে BTCত অসমীয়া ভাষা ব্যৱহাৰ কৰে বা তেওঁলোকৰ মাতৃভাষা বড়ো ভাষা আদাৰ যিবিলাক 81% মানুহ আছে তেওঁলোকৰ প্ৰায় 70% মানুহৰ অসমীয়াটো মাতৃভাষা বা 10% বা 11% মানুহেও বাকী আদাৰখিনিও তেওঁলোকে ঘৰত বেংগলী ক'ব পাৰে তেওঁলোকে চান্তাল ক'ব পাৰে তেওঁলোকে ঘৰত নেপালী ক'ব পাৰে কিন্তু তেওঁলোকৰ লিখিত যিটো একাডেমিকেল ভাষা এইটো কিন্তু অসমীয়া ভাষা আছিলে আজি চাওক এনেকুৱা এটা পৰিস্থিতি হৈছে
যোৱা পৰহি পষ্টেলৰ চাকৰি ওলাইছে চাকৰিত মানে যিটো এডভাৰটাইজ আহিছে তাত BTCৰ কাৰণে কেৱল BTCৰ কাৰণে বড়ো ভাষাতহে হ'ব এইটো বড়ো ভাষাত ইণ্টাৰভিউ হ'ব বড়ো ভাষাত ফৰ্ম ফিল আপ কৰিব তে আপোনালোকে ভাবকচোন যেতিয়া আমাৰ সকলো নথি পত্ৰ স্কুল কলেজ বড়ো ভাষাই হৈ যাব আমাৰ যিসকলে MA BA পাছ কৰিলে বা মেট্ৰিক পাছ কৰিলে যিসকলৰ কাৰণে বড়ো ভাষাটো শিকা সম্ভৱ নহয় তেওঁলোকৰ অৱস্থা কি হ'ব অৰ্থাৎ এতিয়াৰ পৰা আজিৰ পৰা অ ক ৰ পৰা শিকিলে 17 বছৰ লাগিব MA পাছ কৰালৈকে 17-18 বছৰ লাগিব এই যে গেপছ এটা জেনেৰেশ্যন গেপছ আহিল ইয়াৰ দায়িত্ব কোনে ল'ব বা এই মানুহখিনি যে এই সমস্যাত ভুগিলে ইয়াৰ কোনে ল'ব আজি আমাৰতো মানুহবিলাকে একদম সকলোৱে আমাৰ বুঢ়াৰ পৰা জ্যেষ্ঠৰ পৰা সকলোৱে এনেকুৱা হৈছে যে আমি আমাৰ বিয়া নামৰ পৰা আমাৰ কীৰ্তনৰ পৰা ঘোষাৰ পৰা আৰম্ভ কৰি গোটেই আমাৰ সমস্ত ধৰ্ম কৰ্ম অনুষ্ঠান প্ৰতিষ্ঠান আজি যদি তেনেকৈ আমি কৰিব লাগে সেই অৱস্থাটো কি হ'ব গতিকে আমাৰ যিসকলে কেৱল ভোটৰ আশাত ক্ষমতাৰ আশাত বা কাৰোবাক তেওঁলোকে জিকা অহাৰ কাৰণে গৈছে তেওঁলোকে বুজি পোৱা নাই তেওঁ যে পৰিস্থিতি কি হ'ব গৈছে মই কৈছোঁৱে যে যদি BTCত তেওঁলোকে আহি আমাৰ ঘৰত আহি আমাৰ লগত এনেকুৱা ধৰণৰ খেল খেলে খালিতো তেওঁলোকৰ ঘৰত গৈ আমিও খেলিব পাৰিম কাৰণ অসমৰ মানুহ অসমীয়া ভাষাক লৈ কিমান চেণ্টিমেণ্টেল আপোনালোকে জানে যে যি সৰ্বানন্দ সোণোৱালক অসমৰ মানুহে নায়ক সজাইছিল সেই নায়কজনে যে BTCত খলনায়কৰ কাম কৰিব কোনে জানে গতিকে জাতি মাটি ভেটিৰ কথা কৈ বিভাজনৰ ৰাজনীতি আৰু বাহুবলৰ ৰাজনীতিক বেছি প্ৰশ্ৰয় দিছে নেকি ভাৰতীয় জনতা পাৰ্টি দলে বা অসম চৰকাৰে বৰ্তমানৰ অসম চৰকাৰৰ যি মিত্ৰ দল আছে মিত্ৰ চৰকাৰ আছে মিত্ৰজোঁট চৰকাৰ আছে অসমত BJP মিত্ৰজোঁট চৰকাৰ আছে তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈ বিভাজনৰ ৰাজনীতি বা যিসকলৰ বাহুবল বেছি যিসকলৰ হেৰি বেছি তেওঁলোকৰ পিছত বেছিকৈ দৌৰিছে নেকি তেওঁলোকক বেছি অগ্ৰাধিকাৰ দিছে নেকি কিন্তু যিটো মেজৰিটি আছে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া নাই নেকি আপুনি এইটো এক চমুকে মই জানিব বিচাৰিম আপোনাক চাওক তেওঁলোকৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা আমাৰ প্ৰাক্তন বিধায়ক নলবাৰী তেওঁ কি কৈছে নৱসৈনিয়াক বোলে বাংলাদেশীবিলাক ভোট দি জয়যুক্ত কৰিছে হয় মই কৈছোঁ যে BTCত বা কোকৰাঝাৰ সমষ্টিত খুব বেছি 20% মাইনৰিটি লোক আছে মুছলিম লোক আছে তেওঁলোকৰ হয়তো 10 বা 11% আছামিজ স্পিকিং আমাৰ মুছলিম লোক আছে তেওঁলোক সম্পূৰ্ণ অসমীয়া মানুহ তেওঁ কোনো সন্দেহ নাই হয়তো 10% মান তেওঁলোকে বংগমূলীয় বা বাংলা হয়তো তেওঁলোকে ঘৰত কৈ তেনেকুৱা বাংলা ভাষা কোৱা মানেই তেওঁলোক বাংলাদেশী নেকি বা লুংগি টুপি পিন্ধা মানে বাংলাদেশী নেকি নাই একজেক্টলি তেওঁলোকৰ কথাত তেওঁলোকক এইটো কথা বুজাব পাৰি বা বুজায় সেইকাৰণে কৈছে যে বাৰু 10% গ'ল কিন্তু আদাৰ যদি তেওঁলোক বাংলাদেশী হয় তেওঁ চৰকাৰে কিয় তেওঁলোকক খেদি নপঠিয়ায় নাই এইটোতো তেওঁলোকে অলৰেডি NRC হ'ল কিবা হ'ল তাত একোৱে কৰিব পৰা নাই যদিও আপচু বা আচুৰ ফালৰ পৰা NRC নাম কটাৰ কাৰণে বহু মানুহৰ ওপৰত কমপ্লেইন দিছে আজিলৈকে এইবিলাক কিন্তু বিদেশী হৈ যোৱা নাই আৰু কথা হ'ল যে ইয়াত থকা আদাৰ যিবিলাক আমাৰ ব্ৰাহ্মণ বৈশ্য ক্ষত্ৰিয় বা যিবিলাক আদাৰ লোক আছে চান্তালসকল আছে কছাৰীসকল আছে বেংগলীসকল আছে বা এনেকুৱা ধৰণৰ আৰু আদাৰ বহুত জাতি জনগোষ্ঠী আছে এওঁলোকে আচলতে ৰাজনীতিৰ নামত তেওঁলোকে অসমৰ অসমীয়া মানুহখিনিৰ ওপৰত এনেকুৱা গালত চৰ মাৰিছে মই ভাবোঁ আমাৰ ল'ৰাবিলাকে কৈছিল যে জয়ন্ত মল্ল বৰুৱাক আমি BTCত অহাটো বন্ধই কৰোঁ নেকি আমি কৈছোঁ এইবিলাক কৰাৰ কোনো দৰকাৰ নাই তেওঁলোকক জবাব দিয়ক মানে ইতকা জবাব পাত্ৰ চে দেনা পাৰেগা আমি কৈছোঁ তেওঁলোকক ভোটত জবাব দিয়কচোন আজি সেইকাৰণে কৈছোঁ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি অনুৰোধ কৰিছোঁ যে আপুনি BTCৰ নিচিনা এনেকুৱা কাজিয়াবিলাক বৰ কেলৈ খেলিব আহে আপোনালোকে বৰ খেলা শুনিলে আপোনাৰ দিছপুৰত থাকি যে আমাৰ সমস্যাখিনি সমাধান কৰিলেহেঁতেন বাৰু BTC চুক্তিৰ সময়ত হাগ্ৰামা মহিলাই ধমকি দিছিলে যে যদি অনাবৰলৈ কথা পতা হয় তেতিয়াহ'লে আমি জংঘললৈ গুচি যাম কিন্তু এইবাৰতো জংঘলৰ মানুহ চব আহিছিলে এইবাৰ প্ৰমোদ বৰুৱা আহিছিলে সৰ্বানন্দ সোণোৱাল হিমন্ত সকলো জেগাত চুক্তি কৰিছে তেওঁলোকে এবাৰো নাভাবিলনে যে অসমত যে বাকী বা BTCত যে বাকী মানুহসকল আছে তেওঁলোকৰ যে এবাৰ কথা পতা কথা আছে তেওঁলোকে কেলৈ নাপাতিল তেওঁলোকে আমাৰ বিৰুদ্ধে সকলো ষড়যন্ত্ৰ কৰিলে আমাৰ বিৰুদ্ধে বিতোৱা চুক্তি কৰিলে আমাৰ ভাষাটো তেওঁলোকে ডাষ্টবিনত পেলাই দিলে তাৰপিছত আপুনি কওকচোন যে অসমক ভাল পোৱা অসমীয়া মানুহক বা অসমৰ ভাষাক ভাল পোৱা কোনো মানুহে হিমন্ত বিশ্ব শৰ্মাৰ মুখখন চাই ভোট দিব নেকি মোক প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন তেওঁলোকে কৈছে ইয়াত তেওঁলোকে ভূমি সমস্যা সমাধান কৰিব BJPৰ ঝাৰখণ্ডত চৰকাৰ যোৱাৰ মূল কাৰণটো তেওঁলোকে ট্ৰাইবেলবিলাকৰ মাটি কাঢ়িব বিচাৰিছিল ৰঘুবৰ দাসে যাৰ কাৰণে ট্ৰাইবেলসকলে অৰ্থাৎ তাত থকা চান্তাল বা যিসকল আদিবাসী বুলি কয় ট্ৰাইবেল তাত বড়ো নাই তেওঁলোকে BJPৰ বিৰুদ্ধে তেওঁলোকে বিদ্ৰোহ কৰিছিল তেওঁলোকে ধেনুতাল লৈছিল ধেনুতাললৈ বিদ্ৰোহ কৰোঁতে তেওঁলোকে এপচা কৰিলে তাৰপিছত ৰঘুবৰ দাস উফৰি গ'ল কংগ্ৰেছ আহিলে আপোনালোকে ভাবে নেকি যে BTCত ভূমি আইন সংশোধন কৰিব যায় অসম বিধানসভাত বা দিছপুৰ যাবলৈ যিখিনি MLA লাগিব ট্ৰাইবেল MLA তেওঁলোকৰ মানে বিৰোধৰ সন্মুখীন হ'ব তেওঁলোকে যে ইয়াত কৰিব পাৰিছে কৰাৰ কথা কৈছে কেলৈ কাৰ্বি আংলঙত কৰা নাই কাৰ্বি আংলঙতো BJP চৰকাৰ আছে তেওঁলোকৰ কাউন্সিলত তেওঁলোকে কেলৈ কৰা নাই কাৰণ তেওঁলোকে কৰিব নোৱাৰে তেওঁলোকে কেৱল মানুহখিনিক বিভ্ৰান্ত কৰি হৈ হাল্লা কৰি তেওঁলোকে ইলেকশ্যনটো জিকিব বিচাৰিছে মই সেইকাৰণে তেওঁলোকক অনুৰোধ কৰিছোঁ
যে আপোনালোকে যদি BTC মানুহক এনেকুৱা ঠগবাজি কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে 21তো মানুহে আপোনালোক ভুল বুজিব হয় 21ত তেওঁলোকৰ কাৰণে ৰাস্তা মসৃণ হৈ যায় কাৰণ কংগ্ৰেছৰ ধৰি লওক আজি সেই পৰিস্থিতি নাই যে তেওঁলোকে এলায়েন্স হ'লে তেওঁলোকে জিকিব পাৰিব কিন্তু তাৰ মানে এইটো নহয় যে তোমালোকে যিয়ে খুচি তেয়ে কৰি যাবা আৰু ৰাইজে শুনি থাকিব এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম যে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন তুমুল বাকযুদ্ধ চলি আছে হুৱেজ তেওঁলোক অসম চৰকাৰৰ মিত্ৰতাত আছে কিন্তু BTAD নিৰ্বাচনত তেওঁলোকে এনেকুৱা এক শত্ৰুৰ নিচিনা বাৰ্তালাপ কৰিছে বাক্যবান কৰিছে ইজনে আনজনলৈ যি বিতৰ্ক চলি আছে এই বিতৰ্ক আপুনি কি বুলি ক'ব সঁচা অৰ্থত বিতৰ্ক চলি আছে নে মানুহক বিভ্ৰান্তিৰ এটা পৰিৱেশ সৃষ্টি কৰি পেলাই বিভ্ৰান্তিকৰ এটা পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে এখন নাটক আখ্যা কৰিব বিচাৰিছে এখন নাটক ৰচনা কৰিছে নেকি ইয়াৰ ভিতৰত তেওঁলোকে ভিতৰে মিলি আছে নেকি কিবা ষড়যন্ত্ৰ আছে নেকি এই বাকযুদ্ধৰ আঁৰত মই ভাবোঁ এইখিনি আচলতে এখন বৃহৎ নাটকৰ এটা অংশ মাত্ৰ কাৰণ তেওঁলোকে এই ধৰণৰ কাজিয়া পেচালৰ জৰিয়তে আচল মূল যিবিলাক সমস্যা সেইবিলাক তেওঁলোকে দূৰ কৰিব বিচাৰিছে আৰু চাওক যে হিমন্ত বিশ্ব শৰ্মা আৰু মহিলাৰী ডাঙৰীয়া তেওঁলোক দুয়োজনে একেখন থালিতে খোৱাই নহয় একেবাৰে বন্ধুৰ নিচিনা আজিতো যোৱাকালিতো কৈ দিছে আমাৰ কি কয় হাগ্ৰামাই যে প্ৰথম কেবিনেটত তেওঁক ল'বলৈ বুলি তেওঁ হেনে অনুৰোধ কৰিছিল বা তেওঁক কোৱাৰ পিছত তেওঁ কৈছিল তাৰপিছত তেওঁলোকৰ মাজত কিহৰ কাৰণে লাগিবলৈ হ'ল মই কৈছোঁৱে যে তেওঁলোকৰ কাজিয়াটো পতি পত্নীৰ মাজত যিটো কাজিয়া সেইটো কেতিয়াও বিবাহ বিচ্ছেদ বা তালৈকে নাযায় দুদিন পিছত তেওঁলোক আকৌ বুজাব চৰকাৰ যিটো তেওঁলোকে একেলগে বনাব তেওঁলোকে এইটো ভাবি আছে আৰু ঠিক তেনেকৈ ইয়াত সত্যতাও নোহোৱা নহয় কাৰণ আজিৰ দিনত দিল্লীৰ পৰা এটা কাঢ়া নিৰ্দেশ অহা বুলি শুনিছোঁ যে প্ৰমোদ বৰক ভোট চট কেপচাৰ কৰিলেও তেওঁক মানে চিফ বনাব লাগে এইটো এটা নিৰ্দেশ আহিছে গৈছে আৰু সেইটো তেওঁলোকে পালন কৰি আছে কাৰণ অসমৰ কাৰণে হওক নৰ্থ ইষ্টৰ কাৰণে হওক বা ভাৰতবৰ্ষৰ কাৰণে বিজেপিৰ কাৰণে এজন ভাল ট্ৰাইবেল লিডাৰ লাগে আৰু বিভিন্ন দিশৰ পৰা আমাৰ মোদীজীয়ে প্ৰমোদৰ যেতিয়া চেহেৰাটো দেখিলে তাতে কোকৰাঝাৰত গৈ তেওঁ অলপ পচন্দ কৰিছে যে প্ৰমোদ অলপ ল'ৰাটো মানে অলপ এনেকুৱা ধৰণৰ তেওঁৰ মানে সামৰ্থ্যটো আছে তেওঁক যদি বনাব পাৰি ভৱিষ্যতে ভাতৰ নিচিনাকৈ যদি তেওঁক গোটেইখিনি শিকাই লোৱা হয় তেওঁ ধুনীয়াকৈ কোৱা মেলাখিনি কৰিব পাৰিব সেইকাৰণে তেওঁলোকে চেষ্টা কৰিছে কিন্তু মই এটা কথা সুধোঁ যে হাগ্ৰামা মহিলাই তেওঁলোকে তেওঁৰ মানুহ হিচাপে বহুত দগুণ থকাৰ পিছতো তেওঁক মডেল বনাই তেওঁক মানে BTC চলাব দিলে আৰু সেই BTCৰ আজি যিটো ভয়ংকৰ পৰিস্থিতি হৈছে তেওঁলোকে তেতিয়া কেলৈ নাভাবা নাছিল যে হাগ্ৰামা কি পৰ্যায়লৈকে যাব পাৰে বা কেনেকুৱা হ'ব পাৰে মই সেইকাৰণে কৈছোঁ আচলতে হাগ্ৰামাক হয়তো বলি পঠা হৈছে নেকি কাৰণ অলপ হাগ্ৰামাই কৈছে যে মই কিবা খাইছোঁ তেওঁলোকো খাইছে তেওঁ যদি কৈছে মই চোৰ তেওঁলোক ডকাইত মইতো কৈছোঁ তেওঁলোক ডকাইত নহয় তেওঁলোক মহা ডকাইত সেইকাৰণে তেওঁলোকে এইবিলাকৰ জৰিয়তে ৰাইজক অলপ বিভ্ৰান্ত বা ভুল পথে নিব বিচাৰিছে তাতকৈ বেলেগ কথা নকয় কিন্তু আমি এই কথা আগতে জানো যে এওঁলোকৰ যে নাটকবাজি হ'ব নাটকবাজি কৰি আৰু আমি প্ৰথমতে কৈছিলোঁ মই আগতেও কৈছোঁ যে তেওঁলোকে হয়তো লাষ্ট টাইমত কেবিনেট মিনিষ্টাৰকেইটা হয়তো পদত্যাগ কৰিব পাৰে যেনেকুৱা অতুল বৰাই কৰিছিল ফণীভূষণে কৰিছিল কাগজখন দি থৈ দিব ইলেকশ্যনটো শেষ হৈ গ'ল আকৌ আহিব তাতে তেওঁলোকে ভাবিছে যে প্ৰমোদ আৰু হাগ্ৰামা আৰু মানে হিমন্ত চাহাবে মিলি বিজেপি মিলি তেওঁলোকে এলায়েন্স কৰি চৰকাৰ বনাব কিন্তু আমিতো ক্লিয়াৰলি কৈছোঁ তেওঁলোকক মানে 10ৰ পিছে আমি আগবাঢ়িব নিদিওঁ 10ৰ তলত ৰাখিব চাম আপোনালোকে কিমানজন প্ৰাৰ্থী হৈ গ'ল 40টাৰ ভিতৰত আমি 35টা সমষ্টি দিছোঁ তাৰ ভিতৰত আমাৰ বাপন ৰাভা বুলি হৰিসিঙা তেওঁক আমি ছাপোৰ্ট দিয়া হৈছে তেওঁ ৰাভা মানে সম্প্ৰদায়ৰ লগ হয় কাৰণ ৰাভাসকলে বা এই দাস ডেকা যিখিনি নন বড়ো স্পিকিং ট্ৰাইবেল আছে তেওঁলোকে বিগত সময়খিনিত বহুবাৰ চেষ্টা কৰিছিলে বঞ্চনাৰ ৰাজনীতি নিশ্চিতভাৱে তেওঁলোকে নমিনেট মানে EM বিচাৰিছিলে MLA কেণ্ডিডেট বিচাৰিছিল MCL তেওঁলোকে 5টা বিচাৰিছিলে এটাও নিদিলে হাগ্ৰামা নিদিলে প্ৰমোদ লাষ্টত মই চলে ছাৰ আমি এটা মাত্ৰ কেণ্ডিডেট লাগে আমি কৈছোঁ তোমালোকে হোৱা কেণ্ডিডেট কাৰণ আমি ৰাভাসকল জানো যে ৰাভাসকল ট্ৰাইবেলৰ একেবাৰে খাটি ট্ৰাইবেল তেওঁলোক বড়তকৈ বেছি ট্ৰাইবেল কিন্তু তেওঁলোকে ইয়াৰ অধিকাৰখিনি নাপায় তেওঁলোকে ইয়াৰ সুবিধাখিনি নাপায় ৰাভাসকলৰ লগত আপোনালোকৰ এলায়েন্স হৈছে নেকি নিশ্চিতভাৱে তেওঁলোকে এটা চিট দিছোঁ আৰু অকল এটা চিট দিয়া নহয় আৰু 8টা সমষ্টি আমাৰ ৰাভা প্ৰাৰ্থী আছে গতিকে তেওঁলোকেও জানে যে এইবাৰ যদি চৰকাৰ আহি যায় তেওঁলোকৰ 2-4টা EM হ'ব গতিকে ৰাভা জনগোষ্ঠীৰে তেওঁলোকে অকল ৰাভাসকল নহয় তেওঁলোকে আধা জাতি জনগোষ্ঠী তেওঁলোকে সেৱা কৰাৰ সুযোগখিনি পাব আৰু যদি তেওঁলোকে ভাল ল'ব পাৰে কালি হয়তো তেওঁলোকৰ আৰু MLA MP হৈ যাব গতিকে তেওঁলোকে এটা স্ক'প পাইছে পলিটিকেল মই সেইকাৰণে কৈছোঁ পলিটিকেল অপৰচুনিটি কেতিয়াও নাহে ইমান সহজতে আহিলে ল'ব চাব লাগে মই সেইকাৰণে কৈছোঁ কালি যদি নৱসেনাৰ কাৰণে সন্মুখত বোলে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাৰ মানে কথা আহে আমি কৈছোঁ হৈ যাম আমি পিছত নাহোঁ কাৰণ মই যিখিনি মানে কথা জানিছোঁ আমাৰ এই দেৱেগৌড়া যেতিয়া মানে ভাঙি গ'ল সেই সময়ত মানে প্ৰফুল্ল মহন্ত মানে প্ৰাইম মিনিষ্টাৰ হোৱাৰ চান্স আছিলে কিন্তু মহন্ত ডাঙৰে পলাই আহিলে অসমলৈকে চন্দ্ৰমোহন পাটোৱাৰী দাক বোলে ক'লে যে পাটোৱাৰী মই যাম মই কিন্তু PMCM কেণ্ডিডেট নহওঁ মানে মোৰ আমাৰ ইলেকশ্যন আহি আছে সিদিনা যদি প্ৰফুল্ল মহন্ত মানি ল'লেহেঁতেন
তেওঁ যদি 24 ঘণ্টাৰ কাৰণেও যদি তেওঁ প্ৰাইম মিনিষ্টাৰ হ'লেহেঁতেন আপুনি ভাবক অকল অসম নহয় নৰ্থ ইষ্টৰ হয়তো চেহেৰাই বদলি গ'লহেঁতেন তো আপুনি এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰে নেকি যে আপুনি এতিয়া যিহেতু নিৰ্বাচনৰ বতৰ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে বিভিন্ন ধৰণৰ ইস্তাহাৰ প্ৰকাশ কৰে আপুনি আগতো সাংসদ আছিল এইবাৰো সাংসদ আপুনি সাংসদ হিচাপে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সাংসদ হোৱাৰ আগতে তেতিয়া আপোনাৰ সেই প্ৰতিশ্ৰুতিবোৰ কিমান পূৰণ কৰিব পাৰিছে আৰু বৰ্তমান আপুনি কি প্ৰতিশ্ৰুতি দিব আৰু সেইবোৰ কিমান দূৰ পূৰণ কৰিব আমাৰ একো প্ৰতিশ্ৰুতি আছে আমাৰ ৰাইজৰ এটাই কথা যে ইহঁতৰ লগত যুঁজিব লাগে আমাৰ জীৱনটো বাচাব লাগে আৰু আমাৰ সম্পত্তিখিনি বাচাব লাগে আৰু আপুনিও জানে চবেই জানে যে সম্পত্তি বুলি ক'লে মাটিৰ অধিকাৰ পাৰ্লিয়ামেণ্টত নহয় মাটিটো ষ্টেট আৰু ষ্টেটৰ ছাবজেক্ট ষ্টেট আৰু মানে BTC ছাবজেক্ট গতিকে আমি সেইকাৰণে BTC কাউন্সিললৈ গৈছোঁ ঠিক তেনে ছিকিউৰিটিৰ বিষয়টো আগতে ছিকিউৰিটিৰ বিষয়টো ষ্টেটৰ হাতত আছিলে এতিয়া হয়তো BTCলৈকে কিছু BTRলৈকে ট্ৰেন্সফাৰ হ'ব SP DC বা এইবিলাকত তেওঁলোকে হেৰি কৰিব পাৰিব আৰু এই ক্ষেত্ৰত মানে চাব যে BTC চৰকাৰখন এইকাৰণেই ইম্পৰ্টেণ্ট তাত কেৱল অধিকাৰৰ প্ৰশ্ন নহয় কেৱল মাটি ভাষা সংস্কৃতিৰ প্ৰশ্ন নহয় তাত কেৱল চাকৰি প্ৰশ্ন তাত আহিছে উন্নয়নৰ প্ৰশ্ন কাৰণ অসম চৰকাৰে যিমান ডিপাৰ্টমেণ্ট আছে অলৰেডি হেণ্ডঅভাৰ কৰিছে BTCক গোটেই পইচাখিনি চেণ্ট্ৰেলৰ পৰা আহিলেও ষ্টেটে BTCক দি দিয়ে ঠিক তেনেকৈ আমাৰ পোৱা নোপোৱা প্ৰশ্নত আজি ঘৰৰ পৰা আৰম্ভ কৰি IBSৰ পৰা আৰম্ভ কৰি বৃদ্ধ পেঞ্চন ৰেচন কাৰ্ডৰ পৰা পৰ্যন্ত আজিলৈকে আমাৰ মানুহবিলাক বঞ্চিত হৈ আছে ইভেন কৃষক সন্মান নিধি যিটো পইচা আহিছিলে সেইটো খেতিয়কবিলাক নাপালে এই দালালবিলাকে পালে গতিকে এই ক্ষেত্ৰত আমি আশা কৰিছোঁ যে তিনিটা পাৰ্টত এফালে হ'ল আমাৰ অধিকাৰৰ পাৰ্টত এফালে উন্নয়নৰ পাৰ্টত এফালে পোৱা নোপোৱা পাৰ্টত এই BTC চৰকাৰ মষ্ট ইম্পৰ্টেণ্ট সেইকাৰণে আমি কৈছোঁ যে ৰাইজক যিখিনি আপোনালোকে নৱসৈনিয়াৰ পৰা আশা কৰিছিল এটলিষ্ট আৰ্টিফিচিয়েলি হ'লেও আজিকালি কি হৈছে কিছু হ'লে শান্তি আহিছে কিন্তু ইয়াক আমি সম্পূৰ্ণ বা পূৰ্ণস্থায়ী শান্তিলৈকে নিব লাগিলে আমাৰ হাতত চৰকাৰ লাগিব আমাৰ হাতত ক্ষমতা লাগিব উন্নয়ন কৰা আমাৰ হাতত ৰাইজক কিবা দিয়াৰ মানে ক্ষমতা লাগিব আৰু সেইকাৰণে BTC চৰকাৰখন লাগে আৰু মই ভাবোঁ ৰাইজ টোটেলি কনভিন্স আৰু আপোনালোকে ৰিজাল্টটো 12 তাৰিখে পাব আৰু আমি আশা কৰোঁ যে 30টাতকৈ অধিক ছিট লৈ আমি কোকৰাঝাৰ দখল কৰিব পাৰিম আৰু শপত গ্ৰহণৰ সময়ত আমি সকলোৱে আমন্ত্ৰণ কৰিম আমাৰ বিশ্বাস আছে যে অকল কেমেষ্ট্ৰি নহয় কেলকুলেশ্যন সকলো মিলি এইবাৰ গণশিক্ষা পাৰ্টি বা অৱশিক্ষা সমিতি সমৰ্থিত প্ৰাৰ্থী তাতে ভোটটো আহিব আমি 100 নহয় 200% চিয়'ৰ এণ্ড কনফাৰ্ম তো এইখিনিত আপোনাৰ মই শ্বৰ্ট কুৱেশ্যন এটা দুটা শব্দত আপুনি উত্তৰবোৰ দিব হাগ্ৰামা মহিলাৰী BTADক ক'ব বিচাৰে বড়োলেণ্ড সম্পূৰ্ণ এখন পৃথক ৰাজ্য আৰু অসমখনক তেওঁ পৃথক কৰি থয় কিন্তু অসম চৰকাৰৰ তেওঁ অংশীদাৰ হৈ আছে আপুনি এই ক্ষেত্ৰত দুটা শব্দত তেওঁৰ এই মন্তব্যক কি ক'ব BTR বা BTC কোনো কাৰণে পৃথক নহয় আৰু পৃথক হ'ব নিদিওঁ নৱসৈনিয়া জীয়াই থাকলৈকে যদি বড়োলেণ্ড লাগে নৱসৈনিয়াই মৃত্যু গছকি লৈ যাব লাগিব আৰু যদি এইবাৰ আমি চৰকাৰ আহিব পাৰোঁ আমি হয়তো 200 বছৰলৈকে আমি নিশ্চিত হৈ গ'লোঁ অসমখন আৰু কোনো কাৰণতে বিভাজন নহয় বিজেপিয়ে সমগ্ৰ ভাৰতবৰ্ষ যেনেদৰে বিভাজন আৰু ধৰ্মীয় ৰাজনীতি খেলিছে BTADত কিহৰ ৰাজনীতি খেলিছে তেওঁলোকে ইয়াতো আজমল চাহাবক মাতি আনি ধৰ্ম খেলিব বিচাৰিছে কিন্তু আমি চিয়'ৰ আজমল চাহাব হয়তো নাহিব আমাৰ আগত কথা দিছে আৰু আমাৰ বিশ্বাস আছে যে বিজেপি ইয়াত এনেকুৱা ধৰণৰ খেল খেলিব তেওঁলোকে কেৱল ভেলকিবাজি চমকবাজি তেওঁলোকে চৰকাৰ বা তেওঁলোকে শাসন ল'ব বিচাৰিছে এইটো BTCত কমচে কম সম্ভৱ নহয় কাৰণ BTC ৰাইজে বিগত 3টা দশক ধৰি বিশেষভাৱে 3টা দশক ধৰি অত্যাচাৰ উৎপীড়নৰ পিছত কোনো বিকল্প নোহোৱাৰ পিছত কোনো উপায় নোহোৱাৰ পিছত নৱসৈনিয়াক তেওঁলোকে মাতি আনি পলিটিচিয়ান বনাইছিল আৰু মোৰ বিশ্বাস আছে আমি আজি যি পাথেদি ৰাইজক ৰাস্তা দেখাইছোঁ সেই ৰাস্তা দি গ'লে BTC ৰাইজৰ সামগ্ৰিকভাৱে তেওঁলোকৰ যিবিলাক সমস্যা ৰাজনৈতিক এটা সমাধান হ'ব ইয়াত স্থায়ী শান্তি আহিব স্থায়ী শান্তি আহিলে মই ভাবোঁ উন্নয়ন বা বাকী দিশত আমি বাকীবিলাক চৰকাৰতকৈ আমি আগবঢ়াই লৈ যাব পাৰিম এইখিনি আমাৰ দৃঢ় বিশ্বাস আছে আৰু বিজেপি ইয়াত কেতিয়াও তেওঁলোকৰ মানে উদ্দেশ্য ছাকচেছ নহয় এইটো আমি ক্লিয়াৰলি ক'ব পাৰোঁ এটা সময়ত আপুনিও জংঘলত আছিল স্বাধীন অসমৰ কথা কৈছিল কিন্তু বৰ্তমান আপুনি BTADত ৰাইজৰ কাৰণে গণতন্ত্ৰত আপুনি চামিল হৈছে স্বাধীন অসমৰ কথাটো আপুনি এতিয়া পৰিহাৰ কৰিছে গতিকে BTADত জনসাধাৰণৰ কথাৰ ক্ষেত্ৰত এটা বাক্যত জনসাধাৰণৰ বিষয়ে কি বিচাৰিব মোৰ ৰাইজৰ প্ৰতি বা মানুহখিনিৰ প্ৰতি মোৰ অগাধ বিশ্বাস আছে আস্থা আছে কাৰণ তাৰ প্ৰমাণটো তেওঁলোকে আমাক দিছে ইলেকশ্যনৰ সময়ত আৰু তেওঁলোকৰ আমি পৰিয়ালৰ এজন বুলি ভাবোঁ তেওঁলোকে আমাক তেওঁলোকৰ এটা হৃদয়ৰ অংশ বুলি ভাবে এই যিটো আমাৰ কমিউনিকেশ্যন এই কমিউনিকেশ্যনটো পলিটিক্স বা ইয়াৰ বহুত ঊৰ্ধত আৰু তেওঁলোকে যিখিনি আমাৰ প্ৰতি বিশ্বাস আস্থা ৰাখিছে আমি সেইকাৰণে নৱসৈনিয়া হৈ আছে হীৰা সৈনিয়া আছে আৰু নৱসৈনিয়া কেতিয়াও সলনি নহয়
যেতিয়ালৈকে ৰাইজৰ সমস্যা সমাধান নহয়, ৰাইজৰ বিপদ থাকিব, তেতিয়ালৈ নৱসেনা সদায় ৰাইজৰ ওচৰত থাকিব আৰু তেওঁলোকৰ লগত লাগি তেওঁলোকৰ সমস্যাখিনি সমাধানৰ কাৰণে প্ৰচেষ্টা চলাই যাব। কংগ্ৰেছৰ স্থিতি কি? কংগ্ৰেছক তাতে ফেক্টৰ বুলি ধৰিব পাৰিনে বি টি এ ডিত? বি টি চিত কংগ্ৰেছ শূন্য, বি টি চিত কংগ্ৰেছ শূন্য, বি টি চিত কংগ্ৰেছ কেতিয়াও এ টিম নহয়, তেওঁলোকে বি টিম। মই সেইকাৰণে কৈছোঁ তেওঁলোকে বি টিম হয়। আমাৰ যিসকল বড়ো উগ্ৰ ৰাজনীতিক আছে বা সুবিধাবাদী অপৰচুনিষ্ট আছে বা ক্ষমতালোভী লোক আছে, তেওঁলোকক সহায় কৰাৰ সলনি আমাৰ বৃহত্তৰ অবৰ ৰাইজক সহায় কৰাৰ কাৰণে তেওঁলোকে অলপ কমচে কম মানে তাত যাতে ডিভিজনটো নকৰে, সেইটো আমি অনুৰোধ জনাইছোঁ। তেওঁলোকে অসম দখল কৰক, তেওঁলোকে ভাৰতবৰ্ষ দখল কৰক, তাত আমি পাৰিলে সহযোগিতা কৰিম। কিন্তু তেওঁলোকে যাতে বি টি চি ৰাইজক বিভ্ৰান্তি নকৰে বা বি টি চিত এনেকুৱা ধৰণৰ হিন্দু মুছলিম বা এনেকুৱা ধৰণৰ খেলবিলাক নেখেলে। কাৰণ কংগ্ৰেছত 2-4টা ভোট গ'ল মানে মাইনৰিটি ভোটটো যাব, আৰু যদি 2-4টা ভোট বেছিকৈ যায়, বাকীখিনিয়ে হয়তো বিজেপিক ভোট মাৰিব। আৰু এই ধৰণৰ পলিচিয়ে ছাকচেছ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। কংগ্ৰেছ গোটেই কংগ্ৰেছেই নহয়, কংগ্ৰেছৰ মাজত 2-এটা এনেকুৱা ধৰণৰ মানুহ আছে। আৰু বিজেপিটো পলিচি সদায় সেইটো, গতিকে তথাপিতো মই ভাবোঁ তেওঁলোকৰ এই পলিচিবিলাক দুই পক্ষৰ পৰা বোধ পক্ষৰ পৰা ছাকচেছ নহ'ব। আৰু বিশেষকৈ এইবাৰ অবড়ো ৰাইজ বা বি টি চি ৰাইজটো ট'টেলি কনফিডেণ্ট যে এইবাৰ গণসুৰক্ষা পাৰ্টি বা অবড়ো সুৰক্ষা সমৰ্থিত চৰকাৰ আহিব, আৰু তেতিয়াহে তেওঁলোকৰ সমস্যাখিনি সমাধানৰ এটা পথ ওলাব। সেইকাৰণে ইয়াত কংগ্ৰেছ মই ভাবোঁ কোনো ফেক্টৰে নহয়। বি পি এফে আপোনাৰ মতে কিমান চিট পাব? চাওক, বি পি এফৰ 3-4টা চিট তেওঁলোকৰ নিজৰ চিট আছে, হাগ্ৰামা বা ইউ পি পি এল। চাওক, যদি বি পি এফে 0 হয় তেতিয়াহ'লে ইউ পি পি এলে 6-7টা পাব, আৰু যদি বি পি এফ 0 নহয় তেতিয়াহ'লে ইউ পি পি এলে 4টা আৰু বি পি এফে 3টা পাব। অৰ্থাৎ ট'টেলি সেইটো 10টাৰ ভিতৰত গোটেইখিনি থাকি যাব। বিজেপি সেইকাৰণে কৈছে বিজেপি আজিৰ দিনত শূন্য হৈ আছে। তথাপিতো আমি আশা ৰাখিছোঁ তেওঁ যদি ভালকৈ খেলে আৰু যদি হিমন্ত চাহাব গোটেই 10-12 দিন থাকে, তেতিয়াহ'লে 1টা বা 2টা চিট তেওঁলোকে ওলাব পাৰে, তাতকৈ বেছি নাই। বি টি এ ডি নিৰ্বাচনত ধনবল বাহুবল সকলো প্ৰয়োগ কৰিব বি পি এফ বিজেপি। আপোনালোকে কি প্ৰয়োগ কৰিব? আমাৰ কূটনীতি আৰু ৰাইজৰ দৃঢ় সংকল্প। আমি সকলোকে এনেকৈ হয়তো আমি তেওঁলোকৰ যিখিনি মানে এনেকুৱা ধৰণৰ কিছু কনফ্লিক্ট বা কিছুমান যুঁজ আছে, সেইখিনি কেনেকৈ আমি আমাৰ ভোটলৈকে ট্ৰেন্সফাৰ কৰিব পাৰি, ডাইভাৰ্ট কৰিব পাৰি, সেই ধৰণৰ পলিচি কিছু আছে। আৰু কূটনীতি বুলি ক'লে আপুনি কেনেকুৱা ধৰণৰ কূটনীতি? কূটনীতি শব্দটো যথেষ্ট ৰাজনীতিত বিভিন্ন ধৰণৰ কূটনীতি কয়, কিন্তু এই কূটনীতি শব্দটোৰ প্ৰকৃত অৰ্থ কি? ৰাইজৰ স্বাৰ্থত নে আপোনাৰ নিজৰ ব্যক্তিগত স্বাৰ্থত? চাওক, আজিৰ দিনত এম পি এজনতকৈ তাৰে বি টি চি চিফ হোৱাটো সন্মানৰ ফালৰ পৰা মই ভাবোঁ ডাঙৰ একেবাৰে সৰু কথা। কাৰণ এম পি হিচাপে আমি দুবাৰ আছোঁ, বা এম পি হিচাপে যিখিনি ৰাইজৰ আশীৰ্বাদ সহযোগিতা বা যিখিনি শুভেচ্ছা পাইছোঁ, সন্মান পাইছোঁ, সেইখিনি বহুত যথেষ্ট। আৰু নৱসেনাই কোনোদিনে পলিটিক্সতে লালচাও নাই। পলিটিক্সটো আমাৰ না প্ৰফেশ্যন না বোলে আৰু কিবা, আমাৰ হবিও নহয়, প্ৰফেশ্যনো নহয়। পলিটিক্স আমাৰ কাৰণে অপৰচুনিটি। ৰাইজে আমাক এটা দায়িত্ব দিছে, আমি দায়িত্ব পালন কৰিব লাগে। আৰু দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত যদি কালি বি টি চিৰ নেতৃত্ব ল'ব লগা হয়, আমি লোৱাৰ কাৰণে ৰেডি আছে। বহুতে কয় যে আমি নেতৃত্ব ল'ব গ'লে ইয়াত অযথা কিবা কিবি, মই সেইটো জানো যে আমি যদি নেতৃত্ব নলওঁ, বেলেগে কোনোবা দিলে ইয়াত আৰু অকল খেলি মেলি হ'ব। গতিকে সেইকাৰণে কৈছোঁ যে পলিটিক্স কূটনীতিটো আমাৰ ভালৰ কাৰণে। আৰু আমি বড়ো কথাটো এইকাৰণে আপোনালোকে খুব মানে হেৰি ভাৱত নল'ব যে ইয়াত কেৱল ইউনিটি বা চেণ্টিমেণ্টৰ কাৰণেহে ব্যৱহাৰ কৰা হৈছে, কিন্তু অভাৰঅল বড়ো বুলি ক'লে বা ট্ৰাইবেলসকলৰ যিখিনি অধিকাৰ বা যিখিনি প্ৰাপ্য, সেইখিনি কেতিয়াও ইফাল সিফাল নহয়। তেওঁলোকে তেওঁলোকৰ জেগাতে থাকি যাব, তেওঁলোকৰ প্ৰাপ্যখিনি পাব। কিন্তু অভাৰঅল আমি এই গোটেই সমস্যাখিনি এটা পলিটিকেল চলিউশ্যন আমি বিচাৰোঁ, আৰু আমি ভাবোঁ যে এইটো নৱসেনাৰ জৰিয়তে সম্ভৱ হ'ব, এইটো 100% কনফাৰ্ম। মানে আপুনি বড়োসকলক বঞ্চিত নকৰে, যেনেদৰে হাগ্ৰামা মহিলাৰীয়ে বি পি এফ চৰকাৰে, বি পি এফ দলে বা বিজেপি চৰকাৰে অবড়োসকলক তাতে বঞ্চিত কৰি আছে, তেনেদৰে আপুনি ক'ব বিচাৰে যে বড়োসকল বা জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো হেৰি নিৰ্বিশেষে আপুনি তাতে সম অধিকাৰৰ কাম কৰিব? মই সেইটোৱে বিচাৰোঁ যে এজ এ নাগৰিক হিচাপে বড়োসকলৰ যিমান অধিকাৰ আছে তাত নন বড়োসকলৰ আছে। তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি তেওঁলোকে পাব লাগে, কিন্তু তেওঁলোকৰ প্ৰাপ্যখিনি কাঢ়ি নি কেনে কোনোবাই খাওক, এইটো মই নিবিচাৰোঁ। বা তেওঁলোকে যিখিনি প্ৰাপ্য আজি ৰিজাৰ্ভেশ্যনৰ পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কিবা কিবি ক্ষেত্ৰত বা ফেচিলিটিৰ ক্ষেত্ৰত, তাত যদি তেওঁলোকে 80% 90% ৰিজাৰ্ভেশ্যন বিচাৰে, বাকীবিলাক সাধাৰণ মেম্বাৰ চেয়াৰমেন হোৱাৰ অধিকাৰ নাথাকিব নহয়। সেইখিনিয়ে কথা, বেলেগ কথা নাই। এইখিনি যদি তেওঁলোকে বুজাব পাৰোঁ, তেওঁলোকে কাৰণ আমি বন্দুকবাদী বুজাব নোৱাৰোঁ, আমি আন্দোলন কৰি বুজাব নোৱাৰোঁ। যদি ভোটেদি বুজাব পাৰোঁ যে নন বড়োৰ ভোট নহ'লে যেনেকৈ হাগ্ৰামা চিফ হোৱাটো অসম্ভৱ হ'লহেঁতেন, সম্ভৱ নহ'লহেঁতেন, ঠিক তেনেকৈ প্ৰমোদ বড়োক আমি শিকাম যে তুমি সদায় বড়ো খেলি নন বড়ো যদি ভোট নিব আহা, ভোট নাপালে কি অৱস্থা তেওঁ নিজেই গম পাব। সেইকাৰণে কৈছোঁ তেওঁলোকক আমি আকাৰে ইংগিতে বুজাব চেষ্টা কৰিম, নোৱাৰিলে ডাইৰেক্ট আমি বুজাব চেষ্টা কৰিম যে তোমালোকে পলিটিকেল পাৱাৰটো বাদ দি চোৱা, তাৰপিছত গম পাবা আচলতে ৰাইজক লাগে নে নালাগে। আৰু যদি ৰাইজক লাগে, সদায় যে টেঙা আম বা ফাঁকি দি চলিব নোৱাৰে, সেইটো তেওঁলোকে বুজি পাওক। তাৰপিছত অট'মেটিকলি মই ভাবোঁ এই সমস্যাটো চলিউশ্যন ওলাই যাব।
শেষ আৰু অন্তিম প্ৰশ্ন আপোনালৈ আপুনি নিৰ্বাচিত হ'লে আপোনাৰ তাতে দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে আপোনালোকে তাতে শাসনৰ বাগজৰি লোৱাৰ পাছত প্ৰথম কামটো আপোনালোকে কি কৰিব প্ৰথম কামটোৱে আমি কেবিনেটৰ সিদ্ধান্ত লওঁ যে BTCত নন বড়ো বা নন ট্ৰাইবেল লোকসকলক ভূমি অধিকাৰ দিব লাগে ছেকেণ্ডত গাঁও গঠনটো হ'ব লাগে 3 নম্বৰটো তাত মানে লাখ লাখ যিসকল ডেকা যুৱক যুৱতী আছে তেওঁলোকক আমি প্ৰতি বছৰ যাতে 1 লাখ মানুহ আমি সংস্থাপন দিব পাৰোঁ ডাইৰেক্টলি ইনডাইৰেক্টলি বিভিন্ন ধৰণে অলৰেডি আমাৰ এনেকুৱা ধৰণৰ প্লেনিং হৈ আছে আমি সেইটো ব্যৱস্থা কৰিম আৰু তাৰ লগতে চিডলিং আমাৰ ST কাৰণে লাগি আছে নাথযোগী আদিবাসী আৰু ৰাজবংশীসকলে তাতে নাথযোগী কলিতাসকলেও বিচাৰিছে গোৰ্খাসকলেও তেওঁলোকেও সহায় কৰিম আৰু এওঁলোকৰ চিডলিং সহায়টো আমি যিমান পাৰোঁ সহায় কৰিম আৰু তাৰ লগতে এই যে নন বড়োসকলৰ যিটো বেদনা তেওঁলোকে কেৱল বড়োসকলৰ কাউন্সিল বুলি কয় নন বড়োসকলৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে কোচসকলৰ কাৰণে কমতাপুৰ ছেটেলাইট কাউন্সিল কলিতাৰ কাৰণে প্ৰাগজ্যোতিষপুৰ ছেটেলাইট কাউন্সিল এনেকৈ বাকী আধা যিবিলাক জাতি সকলৰ কাৰণে আমি কাউন্সিল তাত ব্যৱস্থা কৰিম ধন্যবাদ নৱশৰণীয়া ডাঙৰীয়া আপুনি আমাৰ প্ৰাতঃ টাইমৰ মজিয়াত আহি এনেধৰণে BTAD নিৰ্বাচনৰ সন্দৰ্ভত আপোনাৰ বহুমূলীয়া সময় দিছে এই নিৰ্বাচনৰ প্ৰচাৰৰ মাজতো আৰু তাৰে আপোনালোকৰ দলৰ স্থিতিৰ সম্পৰ্কে আপোনালোকে অসমৰ ৰাইজক প্ৰাতঃ টাইমৰ জৰিয়তে অৱগত কৰিছে আৰু আশা কৰিছোঁ আৰু আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰাতঃ টাইমৰ জৰিয়তে যে আপোনালোকে অবড়ো যিসকল লোক আছে আৰু বড়োসকলকো আপোনালোকে সম অধিকাৰ দি বড়োলেণ্ডত এক শান্তিৰ পৰিৱেশ ঘূৰাই আনে যেন ধন্যবাদ